Hello, future officers. 11 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ। কম্পিটিশ্যন কেয়াৰে আগন্তুক প্ৰিলিমছৰ বাবে ক্ৰেছ কোৰ্ছ এটি লৈ আনিছে, য'ত আপোনালোকে 2 মাহৰ ভিতৰতে এটি কম্প্ৰিহেনচিভ আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব প্ৰিলিমছৰ বাবে। যদিহে আগ্ৰহী তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰি পেলাই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আমি আগবাঢ়িছোঁ আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলৈ। প্ৰথমেই আমি এয়াৰ পলিউশ্যন ইম্পৰ্টেণ্ট এটা টপিক এখন ৰিপৰ্টৰ বাবে আমি এক্সাম অৰিয়েণ্টেড চাব লাগিব। ৰিচেণ্ট ইনোভেশ্যন ইন টি ইণ্ডাষ্ট্ৰী, আমাৰ টি ইণ্ডাষ্ট্ৰীত কিছুমান ইনোভেশ্যন কিছু আহিছে, ইয়াৰ ওপৰত আমি চাম। মুডিজ ফৰকাষ্ট, মুডিনো কি হয় ইয়াৰ ওপৰত আমি চাম, আৰু একেবাৰে শেষত আমি নাফিটৰ ওপৰত আলোচনা কৰিম। তেনেহ'লে আহক, প্ৰথমে আমি আহিছোঁ এয়াৰ পলিউশ্যন। আচলতে ৰিচেণ্টলি এখন ৰিপৰ্টে বৰ্ণিহাটক গ্ল'বেলি পৃথিৱীৰ আটাইতকৈ মষ্ট পলিউটেড চিটি ৰূপে ৰিপৰ্ট দাখিল কৰে, আৰু সেইকাৰণে ইয়াৰ ওপৰত প্ৰায়ে আমি নিউজ আহি থকা, এতিয়া ৰিচেণ্টলি আমি নিউজ আহি থকা দেখাই পাইছোঁ। ৱৰ্কশ্বপ ইত্যাদি হ'ব ধৰিছে এয়াৰ পলিউশ্যনৰ ওপৰত, ৰাইট টু ব্ৰিথ ক্লিন এয়াৰ, এনেধৰণৰ বিভিন্ন ধৰণৰ চৰ্চা ইত্যাদি এতিয়া আমি দেখা পাইছোঁ। ৰিপৰ্টখননো কি? ৰিপৰ্টখন হৈছে ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট। মনত ৰাখিব, ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট, এই বছৰৰ ৰিপৰ্ট। এই ৰিপৰ্টখন পাব্লিছ কোনে কৰে? ছুইছ অৰ্গেনাইজেশ্যন এটা, যাৰ নাম হৈছে IQ Air। IQ Air নামৰ ছুইছ অৰ্গেনাইজেশ্যন এটাই প্ৰতি বছৰে ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট এখন পাব্লিছ কৰে। 2024 বৰ্ষৰ ডেটা অনুসৰি যিখিনি ৰিপৰ্ট পাব্লিছ কৰিছে, সেই ৰিপৰ্টত মেইনলি তেওঁলোকে কিছু ফেক্টৰ চাই, যেনে PM 2.5। আপোনালোকে নিশ্চয় PM 2.5ৰ কথা শুনিছে। আমাৰ PM মানে হৈছে পাৰ্টিকুলেট মেটাৰ, বা SPM বুলিও আমি কওঁ, ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ। PM 2.5 থাকে, PM 10 থাকে। আজি যিমান প্ৰদূষণৰ সমস্যা যিমান বৃদ্ধি পায়, সিমান বেছি আমি বিশেষকৈ এয়াৰ পলিউশ্যনৰ কথা কৈ আছোঁ, বায়ু প্ৰদূষণৰ কথা। বায়ু প্ৰদূষণৰ কিছু ফেক্টৰ্ছ হিচাপে আমি PM 2.5, কাৰ্বন ডাইঅক্সাইড, কাৰ্বন মন'অক্সাইড, ছালফাৰ অক্সাইড, এই সকলোবোৰ আমি ধৰোঁ। আৰু এই ৰিপৰ্টখনে বিশেষকৈ PM 2.5 এই পাৰ্টিকলছসমূহক এনালাইচিছ কৰে। বিশেষকৈ তেওঁলোকে 8,954 চিটিজৰ পৰা ডেটা কালেক্ট কৰিছে। প্ৰায় 138 কাণ্ট্ৰিজৰ পৰা, কাণ্ট্ৰি, ৰিজন, টেৰিটৰী, এনেধৰণৰ বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকে ডেটা কালেক্ট কৰিছে। ভাৰতৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, দিল্লীৰ কথা ক'ব লাগিব। দিল্লীক কি বুলি কৈছে? মষ্ট পলিউটেড কেপিটেল চিটি ইন দ্য ৱৰ্ল্ড। আটাইতকৈ পলিউটেড, বিশ্বৰ ভিতৰতে আটাইতকৈ পলিউটেড কেপিটেল চিটি হিচাপে যদি চাবলৈ যাওঁ, PM 2.5 কিমান? 91.8 মাইক্ৰগ্ৰাম পাৰ মিটাৰ কিউব। ইমানখিনি, খুব হাই কনচেনট্ৰেশ্যন, খুব বেছি পৰিমাণত আমি PM 2.5 দিল্লীত পাওঁ। 20খন আটাইতকৈ বেছি পলিউটেড চিটি গ্ল'বেলি, আজি গোটেই পৃথিৱীৰ ভিতৰতে 20খন আটাইতকৈ বেছি পলিউটেড চিটিৰ এখন ৰিপৰ্ট পাব্লিছ কৰা হৈছে, আৰু এই 20খনৰ ভিতৰত 13খন কিন্তু ভাৰততেই আছে। 20খনৰ ভিতৰত 13খন ভাৰতত আছে। ঠিক সেইদৰে 10খন আটাইতকৈ মষ্ট পলিউটেডৰ ভিতৰত 6খন ভাৰততেই আছে। এই ৰিপৰ্টে ইতিমধ্যে আমাক জনাইছে। অভাৰঅল যদি আমি চাওঁ, দিল্লীক কি কৈছে? আটাইতকৈ পলিউটেড কেপিটেল চিটি বুলি কৈছে। আৰু অভাৰঅল যদি আমি চাবলৈ যাওঁ, অসম মেঘালয় বৰ্ডাৰতে আছে বৰ্ণিহাট। বৰ্ণিহাটক অভাৰঅল আটাইতকৈ পলিউটেড চিটি বুলি কনচিডাৰ কৰা হৈছে, ভাৰততেই নহয়, গোটেই বিশ্বজুৰি। সেইকাৰণে কিছু কনচাৰ্ণ ৰেইজ হৈছে মানুহৰ মাজত, কাৰণ এয়া প্ৰথম নহয় যে বৰ্ণিহাটক এই ৰিপৰ্টে আটাইতকৈ পলিউটেড বুলি দিছে। যোৱাবাৰৰো ৰিপৰ্টত আমি দেখা পাইছিলোঁ বৰ্ণিহাটৰ নাম 1 নম্বৰত আছিলে। এই বছৰ যদি আমি ইণ্ডিয়াক দেশ অনুসৰি যদি আমি পলিউশ্যনৰ লেভেলত যদি আমি ৰাখিবলৈ যাওঁ, এই বছৰ ভাৰতৰ স্থান হৈছে, ভাৰত 5ম স্থানত আছে। কিন্তু যোৱা বছৰ 2023ত এয়াৰ পলিউশ্যন কেটেগৰীত ভাৰত
তৃতীয় স্থানত আছিল তাৰ মানে এইবাৰ আমি অলপমান ইমপ্ৰুভ কৰিছো 2023 চনৰ তুলনাত 2024 বৰ্ষত ওভাৰঅল ইণ্ডিয়াৰ ৰেংক যেহেতু দুটা পজিশন ডাউন হৈছে মানে কি তাৰ মানে ইয়াৰ অৰ্থ এয়াই যে যেহেতু এই ৰিপৰ্টখন পিওৰলি 2.5 PM 2.5ক লৈ পেলাই ডিটাৰমাইন কৰে ইয়াৰ অৰ্থ এয়াই যে PM 2.5 2023 বৰ্ষৰ তুলনাত 2024 বৰ্ষত কিছু পৰিমাণে হলেও হ্ৰাস পাইছে এই বস্তুটো এটা লক্ষণীয় বিষয় আৰু ভৱিষ্যতলৈ আমি এইদৰে ইনিচিয়েটিভছ সমূহ যদি লৈ থাকো নিশ্চিতভাৱে PM 2.5 এই নহয় বিভিন্ন ধৰণৰ পলিউটেন্টছ লাহে লাহে হ্ৰাস পাব ওভাৰঅল চাব গ'লে আমাৰ দেশত PM 2.5 ৰ কনসেন্ট্ৰেশন কিমান 50.6 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব 50.6 WHO কি কয় WHO ৰ গাইডলাইন হৈছে 5 মাইক্ৰোগ্ৰাম পাৰ মিটাৰ কিউব আমি যদি ক্লিন এয়াৰ ব্ৰিথ কৰিব লাগে তেতিয়া হলে 5 মাইক্ৰোগ্ৰাম মেক্স হ'ব পাৰে কিন্তু আমাৰ কিমান আছে 50 মাইক্ৰোগ্ৰাম তাৰ মানে প্ৰায় 10 গুণ বেছি WHO ৰ প্ৰজেকচনৰ তুলনাত হেহে বিভিন্ন ইনিচিয়েটিভছ লোৱাটো খুবেই প্ৰয়োজনীয় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো ইন দ্য cities of our country which among the following atmospheric gases are normally considered in calculating the value of air quality index আমি ৰিপৰ্টখনত বেলেগ এটা পাৰ্সপেক্টিভত পঢ়িলো আমাৰ ৰিপৰ্টখন হৈছে এয়াৰ কোৱালিটি ৰিপৰ্ট পাবলিশ কোনে কৰে IQAir আৰু এতিয়া মই যেটো প্ৰশ্ন আপোনালোকক সুধিছো ইয়াত এয়াৰ কোৱালিটি ইনডেক্সৰ কথা কোৱা হৈছে আমাৰ নেশনাল এয়াৰ কোৱালিটি ইনডেক্স NAQI ইত্যাদি তেনেকে ধৰণৰ আমাৰ এয়াৰ কোৱালিটি ইনডেক্স আছে আৰু এই এয়াৰ কোৱালিটি ইনডেক্সৰ বাবে কেইবাটাও ক্ৰাইটেৰিয়া চোৱা হয় এটা আপোনালোকক প্ৰশ্নটো হেইটোৱে সুধিছে যে এয়াৰ কোৱালিটি ইনডেক্সৰ বাবে কি কি ক্ৰাইটেৰিয়া চোৱা হয় এয়াৰ কোৱালিটি ইনডেক্স জুখিবৰ বাবে কাৰ্বন ডাই অক্সাইড চাই নে নাচাই কাৰ্বন ডাই অক্সাইড আছে নে নাই নে কাৰ্বন মনোঅক্সাইড জুখে নে নাইট্ৰজেন ডাই অক্সাইডৰ পৰিমাণ জুখে সালফাৰ ডাই অক্সাইডৰ পৰিমাণ জুখে নে মিথেনৰ পৰিমাণ জুখে এই পাঁচটা পইণ্ট আপোনালোকক দিয়া হৈছে এই পাঁচটা পইণ্টৰ ভিতৰত যিয়ে আপোনালোকে অনুভৱ কৰে যে বুলে কাৰ্বন ডাই অক্সাইড জুখে তো সেই অনুসৰি আপোনালোকে চাব পাৰে বা নহয় বলে কাৰ্বন ডাই অক্সাইড একেবাৰে নুজুখে এয়াৰ কোৱালিটি ইনডেক্সে অন্য বাকি কেটা জুখে তো আপোনালোকে চাব ভালদৰে পঢ়িবলৈ চেষ্টা কৰিব এয়াৰ কোৱালিটি ইনডেক্সৰ ওপৰত যেহেতু আমি এই সিৰিজটো একেবাৰে প্ৰিলিম স্পেসিফিক এটি সিৰিজ আগবঢ়াইছো বায়ু প্ৰদূষণৰ হৈতে বিভিন্ন ধৰণৰ কথা ইয়াত জড়িত হৈ পৰে হেহে এনে ধৰণৰ প্ৰশ্ন আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো এই ভিডিওটো পজ কৰি আপোনালোকে উত্তৰটি আমাক জনাবলে কমেন্ট সেকশনত জনাবলে নাপাহৰিব এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে সিসেটৰ ফুল কোৰ্স এটি বিচাৰিছে তেনেহলে কেৱল মাত্ৰ 999 টকাত এটি ফুল কোৰ্স লাভ কৰিবলৈ সক্ষম হ'ব যত এক্সট্ৰা বোনাস হিচাপে সিসেটৰ টেষ্ট সিৰিজ কিন্তু আপোনালোকক ফ্ৰীতে দিয়া হৈছে যদিহে আগ্ৰহী তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো ৰিসেন্ট ইনোভেশন ক'ত টি ইণ্ডাষ্ট্ৰী বিশেষকৈ কেনে ধৰণৰ ইনোভেশনৰ কথা কৈছে কেনে ধৰণৰ আৱিষ্কাৰৰ কথা কৈছে ক্লাইমেট স্মাৰ্ট ইনোভেশন অৰ্থাৎ বৰ্তমান আমাৰ যি সমস্যা জলবায়ু পৰিৱৰ্তন ইত্যাদি এনে ধৰণৰ যি সমস্যা এই সমস্যাৰ হৈতে আমাৰ চাহ খেতিও এটা নেগেটিভ ডাইমেনশনত যাবলৈ ধৰিছে চাহ খেতিৰ ওপৰতো এটা নেগেটিভ ইম্পেক্ট পৰা আমি দেখা পাইছো হেহে আমি ডিল কৰিব লাগিব আমি কিছু ইনোভেশনছ লৈ আনিব লাগিব এটা কথা যদি চাও আমাৰ গ্লোবাল টিৰ ডিমান্ড বৃদ্ধি পাই আছে সদায় মানুহৰ মাজত চাহ আৰু কফিৰ ডিমান্ড সদায় থাকেই কিন্তু বৰ্তমান চাহ উদ্যোগে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এফালে ডিমান্ড বাঢ়িছে ডিমান্ড বৃদ্ধি হৈছে কনজাম্পশন বৃদ্ধি হৈছে কিন্তু প্ৰডাকশন কমিছে কেলে জলবায়ু পৰিৱৰ্তনৰ বাবে হেহে আমি কিছু গুৰুত্বপূৰ্ণ ইনোভেশনছ বা ইনোভেটিভ মেথডছ লৈ আনাটো প্ৰয়োজনীয় যেনে ৰিসেন্ট যিবোৰ ইনোভেশনছ কৰা হৈছে ক্লাইমেট স্মাৰ্ট সিড ভেৰাইটি এটা লৈ আনিছে যাৰ নাম হৈছে TSS2 কোনে ডেভেলপ কৰিছে টি ৰিসাৰ্চ এছ'চিয়েচনে ডেভেলপ কৰিছে এই স্পেশাল ক্লাইমেট স্মাৰ্ট সিড ভেৰাইটি এই বিট সিড ভেৰাইটি এই ভেৰাইটিটো এই চাহৰ এই ভেৰাইটিটো এতিয়া আপোনাৰ
হাই টেম্পাৰেচাৰ আজি 35 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ ওপৰৰ যদি টেম্পাৰেচাৰ হয় তেতিয়াও টলাৰেট কৰিব পাৰিব তাৰ মানে জীৱিত অৱস্থাত বিশেষ ক্ষতিসাধন নোহোৱাকৈ থাকিব পাৰিব ভাল কোৱালিটিৰ চাহ আপোনাক যোগান ধৰিব পাৰিব তাৰ মানে আজি যদি হিট ৱেভ ইত্যাদি আহে হিট ৱেভ ৰেজিষ্টেণ্ট বুলি আমি ক'ব পাৰোঁ কনচিষ্টেণ্ট কোৱালিটি আমাক দি থাকিব এইটো খুবেই সুন্দৰ এটি পদক্ষেপ ঠিক সেইদৰে ইকো ফ্ৰেণ্ডলি মাইক্ৰবিয়েল ফৰ্মুলেশ্যনছ টিআৰএ মানে এইমাত্ৰ আমি পালোঁ টি ৰিচাৰ্চ এছ'চিয়েশ্যন আৰু লগতে ভাৰ্চা বায়'টেক তেওঁলোকে জইণ্টলি ডেভেলপ কৰিছে ইয়াত বিশেষকৈ তেওঁলোকে যিসমূহ আমাৰ কীটনাশক ইত্যাদি কেমিকেলছ সেই কেমিকেলছবোৰ তেওঁলোকে কেমিকেলছৰ ব্যৱহাৰ তেওঁলোকে ৰিডিউচ কৰিবলৈ চেষ্টা কৰিছে যিমান পাৰে সিমান কমাবলৈ তেওঁলোকে চেষ্টা কৰিছে কাৰণ যিমানবোৰ কেমিকেলছ কীটনাশক ইত্যাদি আমি ব্যৱহাৰ কৰিম আমাৰ বাবেই ক্ষতিকাৰক সেয়েহে আমি কীটনাশকসমূহ আমি অৰ্গেনিক কীটনাশক ইত্যাদি যদি আমি লৈ আনিব পাৰোঁ তেনেহ'লে আমাৰ বাবে ভাল সেইকাৰণে ইকো ফ্ৰেণ্ডলি মাইক্ৰবিয়েল ফৰ্মুলেশ্যনছ ঠিক সেইদৰে আন এটা ইনোভেশ্যনৰ কথা যদি চাওঁ প্ৰেডিক্টিভ মডেলিং টি কাপ প্ৰজেক্ট এয়া পিছে আমাৰ নহয় এয়া আপোনাৰ UK মেট অফিচ ইউনান ফাৰ্মাৰ তাৰে লোকেল এক্সপাৰ্ট তেওঁলোকে বিভিন্ন চাইণ্টিফিক মডেলছ ইত্যাদি লৈ আনিছে লোকেল এক্সপাৰ্টৰ সহায়ত য'ত জলবায়ু পৰিৱৰ্তনৰ যি এই সমস্যাৰ সৈতে কিদৰে যুঁজিব পাৰি তাতেই তেওঁলোকে এই ক্ষেত্ৰতে তেওঁলোকে বেছিকৈ ফ'কাছ কৰিছে চাইনাৰ আৰু এটা ইনিচিয়েটিভ CSSP চাইনা ইনিচিয়েটিভ 2014তে তেওঁলোকে লঞ্চ কৰিছিলে ইয়াৰ কিন্তু অকল চাইনা নহয় UK চাইনাৰ এটি ৰিচাৰ্চ বুলি ক'ব পাৰি তেওঁলোকে বিভিন্ন ধৰণৰ লোকেল ডেটা social data, scientific data, সকলো ডেটা তেওঁলোকে কালেক্ট কৰিছে সংগ্ৰহ কৰি পেলাই তেওঁলোকে সেই ডেটা অনুসৰি বিভিন্ন ধৰণৰ কাম-কাজ ইত্যাদি ইমপ্ৰুভমেন্ট কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে বৰ্তমান সময়ত ইতিমধ্যে মই যেহেতু আপোনালোকক কৈছোৱেই বৰ্তমান সময়ত আমি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যি বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ বাবে আমাৰ যি এটা টাইম স্কেল থাকিছে এইখিনিৰ পৰা এইখিনি সময়ত আমাৰ চাহ হ'ব আমি তাৰপিছত হাৰ্ভেষ্ট কৰিম এনে ধৰণৰ কথা থাকে সেই বস্তুবোৰ আমাৰ চেঞ্জ হ'ব ধৰিছে বৰষুণৰ পৰিমাণ একেবাৰেই আমি ডিটাৰমাইন কৰিব নোৱাৰোঁ কেতিয়াবা অতি বৃষ্টি কেতিয়াবা একেবাৰেই নাই হিট ৱেভ বৃদ্ধি পাইছে মাটি একেবাৰে ড্ৰাই হৈ গৈছে শুকান হৈ গৈছে সেয়েহে চাহ গছসমূহ একেবাৰে চুটি চাপৰ তেনেকুৱা ধৰণৰ চিটুৱেশ্যন ফেচ কৰিবলগীয়া হৈছে বিশেষকৈ অসম আৰু আমাৰ উত্তৰ বেংগল বেছিকৈ নৰ্থ বেংগল বেছিকৈ ইম্পেক্ট হোৱা দেখা পোৱা গৈছে Prelims practice প্ৰশ্ন এটি which regions in India have been most impacted by climate stress and tea production Punjab Haryana Assam North Bengal Kerala Tamil Nadu নে গুজৰাট ৰাজস্থান উত্তৰটি একেবাৰে সহজ আমাক জনাবলৈ নাপাহৰিব যদিহে আপোনালোকে আগন্তুক প্ৰিলিমছৰ বাবে টেষ্ট সিৰিজ ক্ৰয় কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে আছে এটা 40 টেষ্টৰ সিৰিজ নতুবা যদিহে আপোনালোকে 60 টেষ্টৰ সিৰিজ বিচাৰিছে হেয়াও এভেইলেবল যোগাযোগ কৰিবৰ বাবে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটি এভেইলেবল আছে যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে তাৰ উপৰি আপোনালোকে CSAT স্পেচিফিক টেষ্ট সিৰিজ যদি বিচাৰিছে তেনেহ'লে 10টা টেষ্ট একেবাৰে 149 rupees একেবাৰে কম দামতে আপোনালোকে পাবলৈ সক্ষম হ'ব যোগাযোগ কৰিবলৈ নাপাহৰিব আমি আগবাঢ়িছো এটি গুৰুত্বপূৰ্ণ বিষয় হেয়া হৈছে মুডিজ ফৰকাষ্ট মুডি এনালাইটিক্স তেওঁলোকে কি কৈছে ৰিসেন্টলি নিউজত কি আছে যে ভাৰতৰ যে ভাৰতৰ জিডিপি গ্ৰোথ যি এটা আমাৰ ফৰকাষ্ট আছিল আমি আগতে এটা প্ৰেডিকচন এটা কৰি থৈছিলো যে আমাৰ জিডিপি গ্ৰোথ ইমানখিনিৰ পৰা ইমানখিনি হ'ব এই বছৰ সেইখিনি চেঞ্জেছ আহিছে যিহেতু ৰিসেন্ট ভাৰত ইউএছ বুলি নকওঁ ওভাৰঅল ইউএছএ বিভিন্ন দেশত টাৰিফ ইত্যাদি লগাইছে যাক আমি ট্ৰেড ৱেপনাইজেশ্যন বুলিও ক'ব পাৰোঁ ট্ৰেড ৱেপনাইজেশ্যনৰ বাবে ভাৰত তথা অন্য দেশৰ গ্ৰোথ ডেভেলপমেন্ট কিছু পৰিমাণে হ'লেও হ্ৰাস পাব আৰু মুডিৰ ৰিপৰ্ট অনুসৰি বা মুডিৰ ফৰকাষ্ট অনুসৰি আমাৰ জিডিপি গ্ৰোথ কিমান হ্ৰাস পাব 6.1 পৰা 6.4% ডাউন হ'ব বিশেষকৈ ট্ৰেড ডিসৰাপচনৰ বাবে এটা মুডিনো কি মুডি আৰু ক্ৰেডিট ৰেটিংৰ বিষয়ে আমি ক'ব লাগিব মুডি আচলতে ক্ৰেডিট ৰেটিং এজেন্সি পৃথিৱীৰ টপ 3 ক্ৰেডিট ৰেটিং এজেন্সি বুলি ক'লে এটা হৈছে মুডিৰ নাম আমি ল'ব লাগিব তাৰপিছত এফালে আছে S&P আৰু এফালে আছে ফিচ মুডি S&P আৰু ফিচ এই তিনিটা হৈছে ক্ৰেডিট ৰেটিং এজেন্সি মানে আজি এখন দেশত
কিমানখিনি ইনভেষ্টমেণ্ট হৈছে বিশেষকৈ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বহিৰাগত ইনভেষ্টমেণ্ট কিমান হৈছে কিমান পইচা পাইছে এখন দেশে কিমান পইচা ধাৰত লৈছে কিমান পইচা উভতাই দিব পাৰিছে সময়মতে উইথ প্ৰপাৰ লোন এই সকলোবোৰ চাই পেলাই মোদীয়ে এখন ৰিপৰ্ট পাব্লিছ কৰে ৰিপৰ্ট বুলি নকওঁ এক কথাত ক'ব গ'লে আৰু মানে দেশসমূহক তেওঁলোকে এটা কেটেগৰীত তেওঁলোকে ৰাখে এতিয়া অকণমান এই পিকচাৰখনত যদি চাওঁ বেষ্ট কোৱালিটি মুডি S&P ফিচ সকল ক্ৰল এওঁলোকৰ আছে আমি এতিয়া বেলেগত নহয় আমি অকল মুডিত ফ'কাছ কৰোঁ বেষ্ট কোৱালিটি বুলি যদি কওঁ আটাইতকৈ বেষ্ট হাইলি ডেভেলপড নেশ্যন বুলি যদি কওঁ তেওঁলোক হৈছে AAA যাৰ ৰেটিং AAA AAA তেওঁলোক হৈছে বেষ্ট তেওঁলোকৰ সকলো ঠিক আছে FDI আহি আছে প্ৰপাৰ ডেভেলপমেণ্ট হৈছে তেওঁলোকে লোন যদি লৈছে সময়মতে ঋণৰ সৈতে তেওঁলোকে গোটেই ঋণ পৰিশোধ কৰিব পাৰিছে ঠিক সেইদৰে কিছু দেশক হাই কোৱালিটি বুলিও কয় হাই কোৱালিটিত আমাৰ আহে AA1 AA2 AA3 কিছুমান আছে আপাৰ মিডিয়াম গ্ৰেড A1 A2 A3 কিছুমান দেশক ইনভেষ্টমেণ্ট গ্ৰেডত ৰাখে যেনে BAA1 BAA2 BAA3 চলি যায় আৰু একেবাৰে বেয়াতকৈ বেয়াৰ তুলনাত স্পেকুলেটিভ মানে একেবাৰে জাংক আৰু বেয়া অৱস্থাই নাই BA B CAA CAC এই দেশৰ তুলনাত এটলিষ্ট ইনভেষ্টমেণ্ট গ্ৰেড অকণমান হ'লেও বেটাৰ এতিয়া আমি ভাৰতৰ ৰেটিং যদি চাওঁ ভাৰতৰ ৰেটিং কিমান ভাৰতৰ ৰেটিং হৈছে BAA3 যেনে তেনে আমি বাচিছোঁ জাংক ষ্টেটাছ একেবাৰে স্পেকুলেটিভতকৈ আমাৰ অকণমান বেটাৰ BAA3 তাৰ মানে মুদিৰ মতে আমি বহুখিনি ওপৰ উঠিবলৈ আছে আমি ইনভেষ্টমেণ্ট গ্ৰেডত আছোঁ ইনভেষ্টমেণ্ট গ্ৰেডৰো লোৱেষ্ট গ্ৰেডত আছোঁ যিহেতু ভাৰতক BAA3 কেটেগৰীত ৰখা হৈছে জাষ্ট এবাভ দি জাংক ষ্টেটাছ এই তলৰ এই পাঁচটা স্পেকুলেটিভ হৈছে জাংক ষ্টেটাছ ইতিমধ্যে কৈছোঁৱে মুডি আৰু ক্ৰেডিট ৰেটিংছৰ প্ৰয়োজন কি বাবে তেওঁলোকে আচলতে এখন দেশৰ ফাইনেন্সিয়েল ষ্ট্ৰেংথ কিমান শক্তিশালী তেওঁলোক ফিনেন্সিয়েলি সেই বস্তুবোৰ তেওঁলোকে জোখ মাখ কৰে তেওঁলোকে চোৱা চিতা কৰে চৰকাৰৰ হওক কৰ্পৰেশ্যন হওক বিভিন্ন ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন সকলোবোৰ তেওঁলোকে সাঙুৰি পেলাই তেওঁলোকে এইবোৰ এখন ৰিপৰ্ট এখন পাব্লিছ কৰে আৰু এই মুডিৰ ৰেটিং খুবেই ইম্পৰ্টেণ্ট কিয় কাৰণ যিসকল ইনভেষ্টাৰ আজি ধৰি লওক কোনোবা ইনভেষ্টাৰে এখন দেশত ফৰেইন ইনভেষ্টাৰে এখন দেশত ইনভেষ্টমেণ্ট কৰিবলৈ খুজিছে এতিয়া তেওঁ অবভিয়াছলি তেতিয়া ইনভেষ্টমেণ্ট কৰিব ন যেতিয়া তেওঁ এটা ভিতৰৰ পৰা এটা ছেটিছফেকশ্যন পাব যে মই যদি এখন দেশত ইনভেষ্টমেণ্ট কৰোঁ এটলিষ্ট মই পইচাখিনি উভতাই পাম উইথ প্ৰপাৰ ইণ্টাৰেষ্ট হয়নে সেইকাৰণে মুডিৰ ৰেটিং খুবেই ইম্পৰ্টেণ্ট আজি টপ কেটেগৰীৰ যিসমূহ দেশ সেই দেশসমূহক ইনভেষ্টৰে কেতিয়াও পইচা দিয়াত চিন্তাই নকৰে পইচা দিব উইথ ইণ্টাৰেষ্ট তেওঁলোকে পাই যাব সেইকাৰণে মুডিৰ ৰেটিং আমাৰ ইনভেষ্টাৰ্ছ হওক ইছ্যুৱাৰ্ছ হওক ৰেগুলেটৰ্ছ সকলোৱে এইবোৰ তেওঁলোকে ব্যৱহাৰ কৰে বিশেষকৈ বিভিন্ন ধৰণৰ বস্তু এখন দেশ বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এই বস্তুবিলাক যাতে ইনভেষ্টমেণ্ট কৰিব পৰা যায় নাযায় সকলোবোৰ যাতে তেওঁলোকে মনিটৰ কৰিব পাৰে ৰিস্ক আছে নেকি সকলোবোৰ তেওঁলোকে চোৱা চিতা কৰিব পাৰে আজি মুডিয়ে এই যে ৰিপৰ্টবিলাক যে পাব্লিছ কৰে বা এনেকৈ দেশসমূহক যে কেটেগৰাইজ কৰে কিহৰ বেচিছত কেটেগৰাইজ কৰে বিশেষকৈ এবিলিটি টু ৰিপে ইটছ ডেট অব্লিগেশ্যন অৰ্থাৎ ঋণ পৰিশোধ কৰিব পাৰিছে নাই দেশ এখনে সময়মতে বেছড অন ফেক্টৰ্ছ লাইক ফাইনেন্সিয়েল হেল্থ তেওঁলোকৰ ফাইনেন্সিয়েল অৱস্থা কেনেকুৱা অৰ্থনৈতিক দিশ চোৱা হ'ব বিজনেছ মডেলসমূহ চোৱা হ'ব ইণ্ডাষ্ট্ৰী ট্ৰেণ্ড কি হৈ আছে সেয়া চোৱা হ'ব এই সকলোবোৰ চাই পেলাই একোখন দেশক তেওঁলোকে এই কেটেগৰী অনুসৰি ৰেট কৰা দেখা পোৱা যায় কম্পিটিশ্যন কেয়াৰে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে যাক আমি ছুপাৰ 30 বেটছ বুলিও কৈছোঁ একেবাৰে 1-to-1 আপোনালোকক ফ'কাছ কৰা হ'ব যদি আগ্ৰহী তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু যিসকল ৱৰ্কিং প্ৰফেশ্যনেলছ বা আপোনালোক যদি কেনেবাকৈ অনলাইন মাধ্যমেৰে কমফৰ্টেবল তেনেহ'লে আপোনালোকৰ বাবে আছে অনলাইন গাইডেন্স প্ৰগ্ৰেম যদি আগ্ৰহী তেনেহ'লে যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰা হয়
কেৱল মাত্ৰ 10 টকাতেই এই টেষ্ট আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব তাৰ বাবে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আমি আহিছো আজিৰ শেষৰটো নিউজলে নেপফিট ৰিসেন্টলি নিউজত আছিলে যেহেতু তেওঁলোকে এখন MOU সাইন কৰিছে কাৰ হৈতে NDB নিউ ডেভেলপমেন্ট বেংক আপোনালোকে মোক কওকচোন কমেন্ট সেকশনত NDB কাৰ হয় নিউ ডেভেলপমেন্ট বেংক কৰ হয় কিবা এটা অৰ্গানাইজেচনৰ হয় নেকি বাৰু যদি হে জানে তেনেহলে আমাক কমেন্টত জনাবলৈ নাপাহৰিব নাফিদে NDBৰ হৈতে MOU এখন সাইন কৰিছে কিহৰ বাবে বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ক্লিন এনাৰ্জি ফাইনেন্সিং এই ক্ষেত্ৰত ভাৰতত ক্লিন এনাৰ্জি ফাইনেন্সিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ বাবে MOU সাইন কৰা দেখা পোৱা গৈছে নাফিদৰ বিষয়ে যদি চাও নাফিদ কি হয় ডেভেলপমেন্ট ফাইনেন্সিয়েল ইনষ্টিটিউচন বুলি কোৱা হয় নাফিদক DFI অৰ্থাৎ ডেভেলপমেন্ট ফাইনেন্সিয়েল ইনষ্টিটিউচন as the long term যিবোৰ আমাৰ দীঘলীয়া যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট থাকে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ বাবে নাফিদ খুবেই গুৰুত্বপূৰ্ণ স্ট্যাটিউটাৰী অৰ্গানাইজেচন এটা যেহেতু 2021 চনৰ নাফিদ আইন অনুসৰি এই অৰ্গানাইজেচনটো এস্টাব্লিশ প্ৰতিষ্ঠা কৰা হৈছিল ৰেগুলেট কোনে কৰে ভেৰি ইম্পৰ্টেন্ট RBI ৰেগুলেট কৰে অল ইণ্ডিয়া ফাইনেন্সিয়েল ইনষ্টিটিউচন হিচাপে RBI ৰেগুলেট কৰে নাফিদৰ সকলো বস্তু উদ্দেশ্য যদি চাও ইতিমধ্যে কৈছে যেহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টসমূহ চোৱাচিতা কৰে সেইকাৰণে আজি কেনেবাকৈ কৰবাত কিবা গ্যাপ ৰৈ গৈছে নেকি কৰবাত কিবা আধৰুৱা কিবা আছে নেকি সকলোবোৰ নাফিতে চোৱাচিতা কৰে আৰু বিশেষকৈ ফোকাস কৰে যে ভাৰতে কিদৰে এই মাৰ্কেটখনত আগবাঢ়ি যাতে যাব পাৰে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে The NAFID is a specialized development financial institution in India aimed at supporting the country's infrastructure sector. Statement number 1. শুদ্ধনে ভুল আপোনালোকে চাব Second statement to কৈছে NAFID was set up in 2021 by an act of the parliament NAFID Act 2021. এই দুয়োটা স্টেটমেন্টৰ ভিতৰত কিমানটা দুয়োটা ভুল নে এটা ভুল এটা শুদ্ধ সকলোবোৰ আপোনালোকে আমাক উত্তৰত জনাবলৈ সক্ষম হ'ব অৰ্থাৎ অপচন A দিয়া আছে one only কেৱল one শুদ্ধ অপচন B কেৱল স্টেটমেন্ট 2 শুদ্ধ অপচন C দুয়োটা স্টেটমেন্টে শুদ্ধ অপচন D হৈছে দুয়োটা স্টেটমেন্টে ভুল যদি উত্তৰ দি বিচাৰি পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু কালিৰ আমাৰ practice questions সমূহ চাও which two HPV strains were primarily detected in the AIMS study আমি সার্ভাইকাল ক্যান্সাৰৰ ওপৰত আলোচনা কৰিছিলো কালি আৰু সার্ভাইকাল ক্যান্সাৰ বিশেষকৈ HPV পেপিলোমা ভাইৰাছৰ বাবে হয় আৰু কোন দুটা পেপিলোমা ভাইৰাছৰ ষ্ট্ৰেইন এই ভাইৰাল ষ্ট্ৰেইন আটাইতকৈ ক্ষতিকাৰক শুদ্ধ উত্তৰটি হৈছে HPV 16 আৰু 18 ইয়াৰ পিছত আসলে which of the following cities in Assam are included in the list of 24 cities for water metro feasibility study 24 খন চহৰৰ ভিতৰত আমাৰ গুৱাহাটী ডিব্ৰুগড় আৰু তেজপুৰ অসমৰ তেজপুৰো ইয়াত ইনক্লুডেড ইয়াৰ পিছত হৈছে কনসিডাৰ the following aircraft Rafale MiG-29 Tejas Mk1 এই তিনিওখন আমাৰ লগত আছে যত Rafale আমি কালি পঢ়িলো যে Rafale আমাৰ নহয় আমি কোৰ পৰা আনো ফ্ৰান্সৰ পৰা আনো এটা প্ৰশ্নটো সুধিছে এই তিনিওখনৰ ভিতৰত 5th generation fighter aircraft কিবা আছে নেকি শুদ্ধ উত্তৰটি হৈছে এই তিনিওখনৰ ভিতৰত এখনো 5th generation fighter aircraft নাই এই তিনিওখন বুলিয়ে নহয় বৰ্তমান ভাৰতৰ হৈতে এখনো 5th generation fighter aircraft নাই আমাৰ 4.5 generationৰ লৈকে আহিছে Rafale কিন্তু ওভাৰঅল চাব গলে এতিয়াও আমি 5th generation fighter aircraft আমি ভাৰতে এতিয়াও পোৱা নাই বুলি নকও বাট ভাৰতৰ লগত নাই মাজতে নিউজত আহিছিলে ৰাছিয়াৰ সুখoi ঠিক হেদৰি ইউএসএও আমাক 5th generation fighter aircraft দিবলৈ প্ৰপ'জাল আগবঢ়াইছিল কিন্তু বৰ্তমান ভাৰতৰ সিচুৱেচন ভাৰতে এটা কমেন্ট কৰিছে যে we will develop our own 5th generation fighter craft কেই বছৰৰ ভিতৰত আমি নিজাববিয়াকে নিজৰে বেলেগ দেশৰ ওপৰত অন্য দেশৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আমি নিজাববিয়াকে আত্মনিৰ্ভৰ হৈ পেলাই fighter 5th generation fighter aircraft নিৰ্মাণ কৰিম বুলি আমি আশাবাদী আৰু হেহে আমি এটা ৰাছিয়া বা ইউএছৰ proposal অলপ হলতত ৰাখিছো ভৱিষ্যতলৈ যদি কিবা চেঞ্জেস আহে হেয়া পিছৰ কথা but overall we don't have any 5th generation fighter aircraft till date ইয়াৰ পিছৰ প্ৰশ্নটো আসলে consider the following statements regarding Gangetic river dolphin the dolphin is found in India Bangladesh and Nepal প্ৰথম statement এয়া নিশ্চয় শুদ্ধ ভাৰত বাংলাদেশ নেপালত পোৱা যায়
তাৰ পিছত হৈছে it has been declared a vulnerable state species under IUCN red list কালি আমি পঢ়িছিলো যে গংগেটিক ৰিভাৰ ডলফিন অৰ্থাৎ হিহুক IUCN vulnerable নহয় endangered category হে ৰাখিছে endangered category ৰাখিছে vulnerable category নহয় অৰ্থাৎ vulnerable তকে বেয়া অৱস্থাত আমাৰ হিহু মানে হিহুৰ population যদি আমি চাওঁ হিহুৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে তো আমাৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ অপচন A 1 only With reference to the World Economic Forum, consider the following statements. It's a UN-affiliated international organization headquartered in Geneva, Switzerland. The WEF publishes the Global Competitiveness Report and Global Gender Gap Report annually. India is the founding member of the World Economic Forum. Huddha uttarti hoise 2 only. Okol ditya statement we huddha. Tar mane apnaloke sabo lagibo. World Economic Forum or headquarter ক'ত আছে India founding member নহয় এই বস্তুটো আমি গম পালো বাকি WEF এ গ্লোবাল কম্পিটিটিভনেস ৰিপৰ্ট আৰু গ্লোবাল জেন্ডাৰ গ্যাপ ৰিপৰ্ট যে প্ৰতি বছৰে পাবলিশ কৰে হেতু আমি গম পালো এআই আছিল আজিৰ সবিশেষ যদি আমাৰ ডেইলি কাৰেন্ট এফেয়াৰ সিৰিজ চাই ভাল পাইছে তেনেহলে কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেন্টে আমাৰ বাবে একোটা ইনস্পিৰেচন কিবা যদি এনকুৱাইৰি থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম